কালি আমাৰ 21 বছৰীয়া বিবাহ বাৰ্ষিকী হৈ গ'ল। তাতনো কি কি কৰিলোঁ অকণমান আপোনালোকক দেখাব বিচাৰিছোঁ। মন্দিৰলৈ গ'লোঁ ৰাতিপুৱাই। প্ৰথমতে মন্দিৰ গ'লোঁ আমি। ইয়াতে শিৱ মন্দিৰ আৰু হনুমান মন্দিৰ দুভাগ আছে, কাৰণ ৰাজস্থানীসকলে হনুমান মানে হনুমান মন্দিৰে থাকে চবতে। কিন্তু তাৰপিছত বেলেগ বেলেগকৈ চব পূজা কৰে কাৰণে ভৈৰৱ বাবা মন্দিৰ, হনুমান মন্দিৰ সকলো শিৱ মন্দিৰ বেলেগ বেলেগকৈ লগতে কাষে কাষে থাকে। মূলতে তেওঁলোকে হনুমানক মানে কাৰণে বালাজী মন্দিৰ থাকে। এয়া তালৈকে আহিলোঁ, ৰাতিপুৱাই সেৱা জনালোঁ। দুইজনৰ 21 বছৰীয়া বিবাহ বাৰ্ষিকীটো ভালে কুশলে পাৰ হওক, এনেকেই সদায় ৰাখক ভগৱানে। এয়া কিনো কৰিলোঁ, অকণমান নকৰোঁকৈ একদম জোৰ কৰিলে ওচৰৰ ভাবিহঁতে, সেইকাৰণে অকণ কিবা এটা কৰোঁ বুলি আৰু পনীৰ অকণ বনাওঁ, কিবা চব্জি বনাওঁ, এনেকৈ কৰি এইখিনি বস্তু গোটাই ল'লোঁ। লৈ পেলাই কেৰাহীখন পাতি এয়া তাতে বনাবলৈ লৈছোঁ। মনটো ভাল লগা নাই জানেনে, এইখিনি কৰি আছোঁ। আচলতে এই দিনটোত আচলতে দুইজন একেলগে থাকিলে ভাল লাগে। তেওঁ আছে অসমত, মই আছোঁ ইয়াত। সেইকাৰণে অকণমান আৰু ডাঙৰজনী ছোৱালী আঁতৰি থাকিলে, তাই আছে গংগানগৰত। এনেকৈ অকণমান মনটো মানে ভাল লগা নাই। তথাপিতো তেওঁলোকৰ যিখিনি মানে সাহস, যিখিনি মৰম আন্তৰিকতা, সেইখিনি দেখি নকৰাকৈও পোৱা নাই। বাহিৰলৈ লগ ধৰিছিলে, তেওঁলোকে নিজেই দিবগৈ বোলে পাৰ্টি। মোৰ আকৌ ভাল নালাগিলে। মই সেইকাৰণে এওঁ ক'লে কিবা এটা ঘৰতে কৰা। সেইকাৰণে তেওঁলোকে ভাল পোৱা ধৰণে পনীৰ বনাইছোঁ, আলু চব্জি তেওঁলোকে খুব ভাল পায়, আলু মটৰ এনেকৈ চব্জি বনাইছোঁ, অকণমান পোলাও, এইখিনি পোলাওৰ কাৰণে ৰেডি কৰিলোঁ। অকণমান পোলাও বনালোঁ, ৰুটি, এনেকৈ আৰু বহুত বিশেষ কিবা নাই। এনেকৈ গোটাই অকণ কৰিছোঁ। সঁচাকৈ এই দিনটো মানে খুব সকলোৰে কাৰণে এটা গুৰুত্বপূৰ্ণ দিন, আৰু এই দিনটো প্ৰতিগৰাকী ব্যক্তিৰ মানে এটা বিশেষ দিন। সেই লগত থাকিলে ভাল লাগে। এয়া চাওক, এখেতসকলে আহি কেনেকৈ সহায় কৰি দিছেহি মোক। তেওঁলোকে একদম নিজেই লাগি গৈছেহি বনাবলৈ, আৰু মোক খঙেই কৰি আছে, কিয় তুমি বনালা, আমি তোমাক বনাই সহায় কৰি দিলোঁহেঁতেন গোটেইখিনি। আৰু খুব ধুনীয়াকৈ ৰুটি বনায় তেওঁলোকে। ৰুটিটো সেইকাৰণে মই আটাটো সানিহে থ'লোঁ, বনাবলৈ তেওঁলোকৰ কাৰণে ৰাখি দিলোঁ। তেওঁলোকে বনোৱা ৰুটিটো খাবলৈ খুব ধুনীয়া হয়। কেলৈ ইমান টেষ্ট হয় সেইটো নাজানো মানে। আৰু খুব আন্তৰিকতা, খুব মৰম। মোৰ পাকঘৰত আহি চাওকচোন কেনেকৈ আহি তেওঁলোকে লাগি দিছেহি ন। সেয়া আৰু মৰম আন্তৰিকতা দেখিছেনে। এইবোৰ দিছে, কাপোৰ দিছেহি, তেওঁলোকৰ ডিজাইনৰ ড্ৰেছ দিছে, চেলোৱাৰ দিছেহি, খাৰু দিছে, এয়া ফুট দিছে, মানে বিভিন্ন ধৰণে ইমান মৰম তেওঁলোকৰ। আৰু সেই মৰমবোৰ আচলতে পোৱাটো এটা ভাগ্য নহয়নে। ইমান দূৰত আহি সেইখিনি মৰম পাইছোঁ, মোৰ কাৰণে সেইটো এটা ডাঙৰ কথা। মানুহখিনি খুব ভাল, মোৰ লগত খুব ধুনীয়াকৈ মিলি যায়। আৰু খুব মানে প্ৰত্যেকগৰাকী ব্যক্তিয়ে মানে প্ৰত্যেকজন মানুহে মানে ইমান আন্তৰিকতাৰ কথাবোৰ ক'লে, কিবা অভাৱ হৈছে নেকি, কিবা দৰকাৰ হৈছে নেকি, কিবা প্ৰয়োজন হৈছে নেকি, আমাক ক'ব, আমি কৰি দিম। যেনেকুৱা সমস্যাই নহওক আমাক ক'ব। সেই কথাষাৰ, সেই সাহসটো আচলতে মোৰ কাৰণে বৰ ডাঙৰ কথা। ইমান মৰম আন্তৰিকতা তেওঁলোকৰ, সঁচাকৈ মই ধন্য।